বিলাহী খেতিৰে স্বাৱলম্বী এগৰাকী উদ্যমী কৃষক নাম নুৰুল হক বাক্সা জিলাৰ পূব চাফা কামাৰৰ নিবাসী নুৰুল হকে প্ৰায় 4 বিঘা মাটিত বিলাহীৰ খেতি কৰি যথেষ্ট উপাৰ্জন কৰিবলৈ সক্ষম হৈছে প্ৰতি দুদিনৰ অন্তত 15 পৰা 16 কুইণ্টল বিলাহী বজাৰত বিক্ৰী কৰে নুৰুল হকে প্ৰতি কিলোগ্ৰাম বিলাহীত পাইকাৰী দৰত 16 পৰা 17 টকালৈ বিক্ৰী কৰে কেৱল বিলাহীয়ে নহয় এই বছৰত 12 বিঘা মাটিত ধান খেতি ফুলকবি বন্ধাকবি বিন কুমুৰা তিতা কেৰেলা আদি খেতি কৰি সমগ্ৰ অঞ্চলটোতে এগৰাকী সফল খেতিয়ক হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে নুৰুল হকে 4 বিঘা গছল 3 বিঘা 1 বিঘা শেষ হল 3 বিঘা বিক্ৰী কৰি আছো কেনে ধৰণৰ লাভালাভ হয় মোটামুটি লাভালাভ ইটাটো পাৱা নাই মানে খৰচাটো উঠা লাগা হৈছে কি লাভ হ'ব ভগৱানে খেতি ভাল হৈছে আৰু এতিয়া বিক্ৰী নকৰা লাগি কোৱা নহয় দামটো বাঢ়িছে দাম ভাল কিন্তু পানীৰ কাৰণে মানুহবিলাক শেষ নহল লাগি তো কোৱা নহয় খেতি শেষ হলি কিমান টকা বিক্ৰী হয় কোৱা ভাই আগতে এডভান্স কোৱা নহয় বাক্সাৰ পৰা দামোদৰ তালুকদাৰ ৰিপৰ্ট বাতৰি বিভাগ DD অসম